নমস্কাৰ মই প্ৰণীতা আপুনি চাই আছে সচ দ্য ৰিয়েলিটি লৈছে মুহূৰ্তৰ বিগ ইন্টাৰনেশ্যনেল ব্ৰেকিং নিউজ আপুনি মই ভাবতকৈ অধিক ভয়াবহ হ'ব পাৰে ভাৰতৰ পৰিস্থিতি বিশ্ব বজাৰত এই মুহূৰ্তত তুলপাৰ লাগিছে সমগ্ৰ ভাৰতবৰ্ষত ইতিমধ্যে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগতীয়াকৈ ইংগিত দিছিল অসহায় স্বীকাৰোক্তি প্ৰদান কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে ক্ৰুড অইলৰ মজুত বৰ্তমান সময়ত ভাৰতত কিমান আছে কেনেকৈ এতিয়া ইন্ধনৰ মূল্য বৃদ্ধি পাব পাৰে সকলোৱে জানে বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য একেবাৰতে 993 টকা পৰ্যন্ত বৃদ্ধি পাইছিল যিকোনো মুহূৰ্তত ঘৰুৱা সিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু সমান্তৰালকৈ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ কেইবাখনো দেশত ইতিমধ্যে এনাৰ্জি লকডাউন আৰম্ভ হৈছে গতিকে যিকোনো মুহূৰ্তত এনাৰ্জি লকডাউন হ'ব নেকি তাক লৈ সকলো চিন্তিত বিশেষজ্ঞসকলে দাবী কৰিছে যুদ্ধ বিশ্লেষকসকলে দাবী কৰিছে যে হৰমুজ প্ৰণালীত এই মুহূৰ্তত ইউএছ নেভি ভাৰ্চেছ এই মুহূৰ্তত আইআৰজিসি ভয়ংকৰ যুদ্ধ এখন আৰম্ভ কৰিছে আৰু ইয়াৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষতে নহয় সমগ্ৰ বিশ্বৰ কেইবাখনো দেশত পৰিছে অৱশ্যে চীনক ৰেহাই দিয়া হৈছে চীনক কিয় ৰেহাই দিয়া হৈছে ভাৰতবৰ্ষত কি পৰিস্থিতি কোন কোন দেশত কেনেকুৱা প্ৰভাৱ এনাৰ্জি লকডাউন ক'ত হ'ব পাৰে লৈছো হবিছৰ এই মুহূৰ্তৰ বিগ ইন্টাৰনেশ্যনেল ব্ৰেকিং নিউজ আটাইতকৈ ডাঙৰ আপডেট আপুনি মই ভাবতকৈ অধিক ভয়াবহ হ'ব পাৰে পৰিস্থিতি মিডল ইষ্ট ৱাৰ ইম্পেক্ট এই মুহূৰ্তত এনাৰ্জি লকডাউনৰ আশংকা ঘনীভূত ভাৰতত ইন্ধন সংকটৰ কাউণ্টডাউন এই মুহূৰ্তত আৰম্ভ হৈছে বুলি আমি ক'ব পাৰো কপি উঠিছে বিশ্ব বজাৰ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি হৈছে ক্ৰুড অইলক লৈ ভয়ংকৰ হাৰত বাঢ়িছে খনিজ তেলৰ দাম এই মুহূৰ্তত ভাৰতত খনিজ তেলৰ নাটনি আৰম্ভ হৈ গৈছে বুলি শেহতীয়া খবৰ আমি লাভ কৰিছো ভাৰততো বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ মূল্য যিকোনো মুহূৰ্তত পেট্ৰল ডিজেলৰ যোগানেই নোহোৱা হৈ যাব পাৰে প্ৰায় 4 বছৰৰ পিছত একেলগে 3 টকাকৈ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য সকলোতে ত্ৰাসৰ সৃষ্টি হৈছে দিল্লীত আজিৰ দিনটোত পেট্ৰলৰ মূল্য 97 টকা 77 পইচা প্ৰতি লিটাৰত সমান্তৰালকৈ দিল্লীত আজিৰ দিনটোত ডিজেলৰ মূল্য 90 টকা 67 পইচা প্ৰতি লিটাৰত ইয়াৰ বিপৰীতে আমি যদি মুম্বাইত চাওঁ মুম্বাইত পেট্ৰলৰ আজিৰ দিনটোত প্ৰতি লিটাৰত মূল্য 106 টকা 50 পইচা আৰু মুম্বাইত ডিজেলৰ মূল্য 93 টকা প্ৰতি লিটাৰত ইয়াৰ বিপৰীতে আমি অসমলৈ আহিব বিচাৰিছো গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰল 101 টকা 21 পইচালৈকে বৃদ্ধি হৈছে ডিজেলৰ প্ৰতি লিটাৰত 92 টকা 50 পইচা প্ৰতি লিটাৰত কিমান ভয়ংকৰ হাৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু এই বিষয়ে আগতীয়াকৈ সতৰ্ক কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৱে জানে প্ৰয়োজন নোহোৱাকৈ পেট্ৰল ডিজেল ব্যৱহাৰ নকৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কৰজোৰে আহ্বান জনাইছিল সকলোকে কৈছিল যে ফিউল যিমান পাৰে কমকৈ ব্যৱহাৰ কৰক দেশবাসীক সংযমেৰে ফিউল ব্যৱহাৰ কৰিবলৈ মোদীয়ে আহ্বান জনাইছিল আৰু ইয়াৰ পাছতেই খুৰাহুৰে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে হায়দৰাবাদত যি কাৰ্যসূচীত ভাষণ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছিল আৰু ইয়াৰ পাছতে খুৰাহুৰে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে ভাৰতত এতিয়াও বৃহৎ পৰিমাণে খনিজ তেলৰ মজুতগি আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যদিও ইয়াৰ বিপৰীতে কিছুমান সূত্ৰৰ শেহতীয়া আপডেট আমি লাভ কৰিছো যে দেশত আৰু মাত্ৰ 2 মাহৰ বাবেহে ক্ৰুড অইল মজুত আছে আৰু এয়া যদি সত্য হয় তেনেহলে অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি মধ্যপ্ৰাচ্যৰ যুদ্ধ যদি দীঘলীয়া হয় অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে শূন্য হৈ যাব পাৰে পেট্ৰল ডিজেলৰ যোগান হৰমুজ প্ৰণালীক লৈ বিশ্বজুৰি ইতিমধ্যে উত্তেজনা বৃদ্ধি পাইছে হৰমুজ প্ৰণালীৰ বাবে সমগ্ৰ বিশ্বৰ কেইবাখন দেশত ত্ৰাসৰ সৃষ্টি হৈছে বিশ্বৰ এক বৃহৎ অংশৰ ক্ৰুড অইল যিহেতু হৰমুজ প্ৰণালীৰে অহা যোৱা কৰে ভাৰতলৈ বহু জাহাজ এতিয়াও আহিব পৰা নাই বহু জাহাজ এতিয়াও আবদ্ধ হৈ আছে হৰমুজ প্ৰণালীত সকলোৱে জানে ইৰানেও এটেক কৰিছে সমান্তৰালকৈ ইউএছ নেভিও এটেক কৰিছে আৰু এই ৰুটত অশান্তি বৃদ্ধি হলে বিশ্ব বজাৰত ক্ৰুড অইলৰ দাম বাঢ়ি যোৱাটো স্বাভাৱিক সেইবাবে সমগ্ৰ বিশ্বত ভাৰতবৰ্ষতো ক্ৰুড অইলৰ দাম বাঢ়িছে আৰু প্ৰত্যক্ষভাৱে ভাৰতৰ বজাৰত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছিকৈ পৰিছে বুলি শেহতীয়া আপডেট আমি লাভ কৰিছো ভাৰতত এতিয়া পেট্ৰল ডিজেল এলপিজি আৰু এভিয়েশ্যন ফিউলৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে কোভিডৰ সময়ত একেলগে যেনেকৈ যুঁজিছিল এইবাৰো যুঁজক পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰক ট্ৰান্সপৰ্ট কষ্ট বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে অৰ্থনৈতিক মহলেও কৈছে এই বিষয়ে আৰু বহু ৰাজ্যত ইতিমধ্যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত কিছুদিনত আন্তৰ্জাতিক বজাৰত ক্ৰুড অইলৰ দাম যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰে পোনপটীয়া প্ৰভাৱ পৰিছে পেট্ৰল ডিজেলৰ দামত আমদানি নিৰ্ভৰ ভাৰতৰ বাবে পৰিস্থিতি চিন্তাজনক বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে অৰ্থনৈতিক বিশেষজ্ঞসকলে স্বীকাৰোক্তি দিছে আৰু দেশবাসীক কাৰ পুলিং পাব্লিক ট্ৰান্সপৰ্ট মেট্ৰো ৱৰ্ক ফ্ৰম হোম ল'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইলেক্ট্ৰনিক ভেহিকল ব্যৱহাৰৰ বৃদ্ধি কৰিবলৈ
আহ্বান জনাইছে অপ্ৰয়োজনীয় ভ্ৰমণ কমাবলৈ পৰামৰ্শ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু আতংকিত হৈ ফিউল মজুত নকৰিব বুলিও স্পষ্ট আহ্বান কেন্দ্ৰীয় চৰকাৰৰ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে বিৰোধীয়ে চৰকাৰে দাবী কৰিছে যে এই মুহূৰ্তত সকলোৱে একেলগে যুঁজিলে পৰিস্থিতি আমি মোকাবিলা কৰিব পাৰিম কিন্তু কিমান দিনলৈ ক্ৰুড অইলৰ মজুত সঁচাকৈয়ে যদি দুমাহৰ বাবে আছে বৰ্তমান দেশত পেট্ৰল ডিজেলৰ যোগান স্বাভাৱিক আছে বুলি চৰকাৰে যেটো ভাৱে দাবী কৰি আছে তাৰ বিপৰীতে ক্ৰুড অইল মাত্ৰ দুমাহৰ বাবে মজুত আছে বুলি কিছুমান সূত্ৰই প্ৰকাশ কৰিছে গতিকে সেই সূত্ৰবোৰৰ এই বাৰ্তা যদি সঁচা হয় তেনেহলে কি পৰিস্থিতি হ'ব ভাৰতত ইন্ধনৰ দাম পৰিবহণ খৰচ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা এই মুহূৰ্তত দেখা দিছে বুলি আমি ক'ব পাৰো স্পষ্ট কথা ইয়া ইতিমধ্যে ভাৰতৰ বহু চহৰত বন্ধ হৈ পৰিছে শ শ পেট্ৰল পাম্প আবার অসমতো বহুকেইখন চহৰত পেট্ৰল পাম্প কেইবাটাও বন্ধ হোৱাৰ খবৰ আমি লাভ কৰিছো মিডল ইষ্ট ৱাৰ ইম্পেক্ট এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো ভয়াবহ হাৰত পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে যিকোনো মুহূৰ্তত বৃদ্ধি হ'ব পাৰে ঘৰুৱা চিলিণ্ডাৰৰ দামো পেট্ৰল ডিজেলৰ দাম প্ৰতি মুহূৰ্তত বৃদ্ধি হ'ব পাৰে তাক লৈ আশংকা কৰা হৈছে ভাৰতত পেট্ৰল ডিজেলৰ মূল্য অস্বাভাৱিক হাৰত বাঢ়িছে এই মুহূৰ্তত প্ৰায় 4 বছৰ পিছত একেলগে 3 টকাকৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ এটা আহ্বান জনাইছিল আৰু সেই আহ্বানৰ পাছতে হুৰাহুৰে বহু বস্তুৰে দাম বাঢ়িছে কেৱল পেট্ৰল ডিজেলৰ বুলিয়ে নহয় কি আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ভাষ্যটো পুনৰ এবাৰ শুনক महीने से हमारे पड़ोस में ही इतना बड़ा युद्ध चल रहा है इसका असर पूरी दुनिया पर पड़ा है और भारत पर तो और भी गंभीर असर हुआ है साथियों भारत के पास बड़े बड़े तेल के कुएं नहीं है हमें अपनी जरूरत का पेट्रोल डीजल गैस ये सब बहुत बड़ी मात्रा में दुनिया के दूसरे देशों से बाहर से मंगाना पड़ता है युद्ध की वजह से पूरी दुनिया में पेट्रोल डीजल गैस और फर्टिलाइजर के दाम बहुत अधिक बढ़ चुके हैं आसमान को भी पार कर गए हैं अड़ोस पड़ोस में देशों में क्या हाल है वो तो अखबारों में आता है भारत सरकार इस युद्ध के पिछले 2 महीनों से देशवासियों को इस संकट से बचाने के लिए लगातार प्रयास कर रही है नागरिकों पर बोझ न पड़े इसके लिए सरकार सारा बोझ सरकार खुद अपने कंधे पर उठा रही है लेकिन साथियों जब सप्लाई चेन पर संकट लगातार बना रहे तो हम कितने भी उपाय कर लें मुश्किलें बढ़ती ही जाती है इसलिए अब देश को सर्वोपरि रखते हुए मां भारती को सर्वोपरि रखते हुए हमें एकजुट होकर के लड़ना होगा हमें याद रखना है देश के लिए मरना ही सिर्फ देशभक्ति नहीं होती है देश के लिए जीना और देश के प्रति अपने कर्तव्यों को निभाना वो भी देशभक्ति होती है इसलिए वैश्विक संकट के इस समय में हमें कर्तव्यों को सर्वोपरि रखते हुए कुछ संकल्प लेने होंगे और उन संकल्पों को पूरे समर्पण भाव से पूरा करना होगा जैसे एक बड़ा संकल्प है पेट्रोल डीजल का संयम से इस्तेमाल करना साथियों हमें पेट्रोल डीजल का उपयोग
कम करना होगा। शहरों में जहां मेट्रो है वहां हम तय करें कि हम मेट्रो का ही उपयोग करेंगे, ज्यादा से ज्यादा मेट्रो में ही जाएंगे। अगर कार में ही जाना जरूरी है तो फिर कार पूल करने का प्रयास करें और भी लोगों को साथ बिठा ले। अगर हमें कहीं सामान भेजना हो तो कोशिश करनी है कि वह ज्यादा से ज्यादा रेलवे गुड्स के जो ट्रेन होती है रेलवे की सर्विसेज से भेजें, ताकि इलेक्ट्रिक रेलवे होने के कारण पेट्रोल डीजल की जरूरत नहीं पड़ती है। जिन लोगों के पास इलेक्ट्रिक व्हीकल है वो भी कोशिश करें कि इलेक्ट्रिक व्हीकल का ज्यादा से ज्यादा उपयोग करें। साथियों, हमने कोरोना के समय में वर्क फ्रॉम होम की, ऑनलाइन मीटिंग्स की, वीडियो कॉन्फ्रेंस की, ऐसी अनेक व्यवस्थाएं विकसित की और हमें आदत भी हो गई थी। आज समय की मांग ऐसी है कि उन व्यवस्थाओं को हम फिर से शुरू करें तो वो देश हित में होगा। वर्क फ्रॉम होम, ऑनलाइन कॉन्फ्रेंसेस, वर्चुअल मीटिंग्स, इनको हमें फिर से प्राथमिकता देनी है। साथियों, आज जो संकट है उसमें हमें विदेशी मुद्रा बचाने पर भी बहुत जोर देना होगा, क्योंकि दुनिया में पेट्रोल डीजल इतना ज्यादा महंगा हो गया है, पहले से कई गुना ज्यादा कीमतें बढ़ गई है। तो हम सबका दायित्व है कि पेट्रोल डीजल की खरीद पर जो विदेशी मुद्रा खर्च होती है, पेट्रोल डीजल बचाकर हमें वो मुद्रा भी बचानी है। इसके लिए हमारे छोटे छोटे प्रयास भी देश की बहुत मदद कर सकते हैं। पिछले 2 महीने से हमारे पड़ोस में ही इतना बड़ा युद्ध चल रहा है।